বজালিৰ বান পৰিস্থিতিৰ বুজ ল'লে নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে হেলনা পুঠিমাৰী কলুগুৰি আদি ঠাইৰ বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'লে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে বিভিন্ন ঠাইত জহি হৈ যোৱা পহুমৰা নৈৰ মথাউৰি তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ ফণীভূষণ চৌধুৰীৰ ২৪ চনত শপত গ্ৰহণ কৰিয়ে সংসদত ৰাজ্যৰ বান পৰিস্থিতিৰ প্ৰসংগ উত্থাপন কৰিব বুলিও উল্লেখ কৰে চৌধুৰীয়ে সুখ দুখৰ প্ৰতিটো মুহূৰ্ততে সদায় বজালিবাসীৰ কাষত থিয় হোৱাৰো প্ৰতিশ্ৰুতি দিলে নৱনিৰ্বাচিত সাংসদগৰাকীয়ে। ৰাইজৰ যিটো সমস্যা আছে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰিম আৰু চেষ্টা কৰিম। নাই এইবোৰ বস্তুটো সেই কথাটো মই সাংসদৰ উপযোগী এতিয়ালৈকে মই তাৰমানে সাংসদ হোৱাই নাই, মই শপত লোৱাই নাই। শপত ২৪ তাৰিখে বোলে ল'ম মই বোলে তাৰপিছত নিশ্চয় এই কথাবিলাক সাংসদৰ মাজত উত্থাপন কৰিব লাগিব আৰু এই বিভাগীয়ভাৱে যেনেধৰণে ব্যৱস্থা পৰিমাণে খহনীয়া হৈ থকা দেখা পোৱা গৈছে ইয়াত। নাই ইয়াত আচলতে তেনেধৰণে বানপানী খহনীয়া হোৱা নাই, এইটো বৰষুণৰ খহনীয়া হৈছে। এতিয়া তাৰমানে ৰাস্তাটো যিটো তাৰমানে যিটো হেৰি কৰোঁতে কনষ্ট্ৰাকশ্যন কৰাৰ সময়ত কিছু তাৰমানে ছুপাৰভিজনৰ নিশ্চয় কিছু অলপ হেৰফেৰ হৈছে। সেইবিলাক কথা মই নকওঁ, বিভাগে চাব, তেওঁলোকে আচলতে ৰাস্তাটো বনোৱাৰ সময়ত নিশ্চয় চাইছিল, কিন্তু কিবা অলপ অসুবিধা হয়তো দুই একটা হৈছে। কিন্তু যিয়ে নহওক এইটো বস্তু বিভাগৰ লগত কথা পতা হ'ব। নাই মই সেই কথাটো নকওঁ, মই এক্সপাৰ্ট নহয়। ৰাইজৰ যিটো সমস্যা আছে এই সমস্যাটো